মহাবিদ্যালয়ত যে ঘটনা ঘটিল, ঘটনা মানে একেবাৰে জঘন্য ঘটনা। এই ঘটনাক আমি আমাৰ NSYৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। এনেকুৱা ঘটনা কেতিয়াও এখন মহাবিদ্যালয়ত ঘটিব নালাগিছিল। আৰু ঘটনা ঘটাৰ পিছত ছোৱালীজনীৰ এজাহাৰ মৰ্মে আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰিছে, তাৰ কাৰণে আৰক্ষীক ধন্যবাদ। কিন্তু যোৱাকালিৰ পৰা এটা শ্লোগান উঠিছে যে NSY ৰেপিষ্ট, NSY গো বেক। এজনী ছোৱালীৰ লগত হাৰাশাস্তি হৈছে, আমি সকলোৱে তাত একমত। আজি কাৰোবাৰ ভনীৰ লগত হৈছে, কালি মোৰ ভনীৰ লগত হ'ব পাৰে। গতিকে আমি একমত, দোষীক কৰায়ত্ব কৰিছে, দোষীক উচিত শাস্তি দিব লাগিব, এই কথাৰে কালি প্ৰশাসনৰ লগতো আমাৰ মত বিনিময় হৈছে। কিন্তু বিশেষ এটা দল সংগঠনে জাষ্ট বিকজ NSYক বদনাম কৰাৰ কাৰণে তেওঁলোকে কি কৰিছে, NSY ৰেপিষ্ট। কি ভিত্তিত তেখেতসকলে কৈ আছে যে NSY ৰেপিষ্ট? কেনেকৈ হ'ব পাৰে NSY ৰেপিষ্ট? কোনো দল সংগঠনে কেতিয়াও কাকো বেয়া কৰ্ম কৰাৰ আদেশ নিদিয়ে। তেনেকুৱা আমি যদি এতিয়া এলিগেশ্যন লগাব যাওঁ, বিভিন্ন ধৰণৰ এলিগেশ্যন লগাব পাৰোঁ। আমি তেনেকুৱা নিকৃষ্ট পলিটিক্স নকৰোঁ। আমাৰ কথা হ'ল, যাৰ লগত অনুচিত কাৰ্য এটা হৈছে সি ন্যায় পাব লাগে, একদম ইমিডিয়েট ইফেক্টত সি ন্যায় পাব লাগে। আৰু কৈ আছে সেই ল'ৰাজন বোলে NSYৰ ল'ৰা। আজি সদ্যহতে আপোনালোকক মই এটা কথা ক'ব বিচাৰোঁ, বিগত 4-5 মাহৰ পৰা গোৱালপাৰা জিলা NSY ভংগ হৈ আছে। কোনো ধৰণৰ ডিষ্ট্ৰিক্ট বডি নাই, তো NSYৰ কাৰ্যকৰ্তা থকাৰ কোনো কথাই নাই। আৰু সেই ল'ৰাজন আছিল গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ এজন সদস্য। আৰু বিগত বছৰত গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমছু আৰু NSY সংলগ্নভাৱে খেলিছিল। নিৰ্ধাৰিত কোনো প্ৰাৰ্থী নাছিল, সকলোৱে আছিল। তথাপি ভাইটি হিচাপে কিবা হিচাপে সদায় আমাৰ লগত থাকে, আমি সিহঁতক চাই চিতি ৰাখোঁ। প্ৰত্যেকটা মুহূৰ্তত চোৱাটোতো আমাৰ কাৰণে সম্ভৱপৰ নহয়। তাৰপিছত যি নিকৃষ্ট ৰাজনীতি ABVPয়ে কৰিবলৈ ওলাইছে, কৈছে যে সেই ল'ৰাজন, আমি কেতিয়াও ক'ব বিচৰা নাছিলোঁ, কিন্তু আজি আমি বাধ্য কোৱাৰ কাৰণে, সেই ল'ৰাজন বোলে NSYৰ কৰ্মকৰ্তা। আপোনালোকে চাব পাৰে যে যিহেতু NSYতো বডি নাই, এই ল'ৰাজন, এইজনে সেই দোষী ল'ৰাজন, এই ল'ৰাজনে যোৱা আগষ্ট মাহৰ 8 তাৰিখ নেকি, 8 তাৰিখে ABVP জইন কৰিছে ইন ফ্ৰণ্ট অফ গোৱালপাৰা কলেজ। আৰু গোৱালপাৰা কলেজত যিখিনি ল'ৰাই ABVP চলায়, সিহঁতে নিজেই এই পোষ্টটো কৰিছিলে। আপোনালোকে চাওক। এতিয়া আপোনালোকৰ আগত বা অসমবাসী ৰাইজৰ আগত আমি এটাই কথা ক'ব বিচাৰিম যে নিকৃষ্ট ৰাজনীতি হ'ব নালাগে। এটা ছোৱালীৰ লগত নিৰ্যাতন হৈছে, ছোৱালী ন্যায় পাব লাগে, সেইটোৰ হকে ওলাই আহক। আমিও যাম, সকলো দল সংগঠন তাতে ওলাই আহক, তাত আমাৰ কোনো আপত্তি নাই। আমাৰ ফালৰ পৰা প্ৰটেষ্ট হ'ব। আৰু যদি বিশ্বাস নহয়, আৰক্ষী প্ৰশাসনৰ লগত আপোনালোকে আলোচনা কৰক যে আমি আৰক্ষী প্ৰশাসনৰ লগত কালি কি ধৰণৰ কথা বতৰা পাতিছোঁ। এনেকুৱা নিকৃষ্ট পলিটিক্সক, যি পলিটিক্স কৰিছে সেই পলিটিক্সক আমি একেবাৰে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। এজন ছাত্ৰীক এনেকৈ পিছত বেকবন হিচাপে ইউজ কৰি এনেকুৱা পলিটিক্স কৰিব নালাগে। আৰু এইটো একেবাৰে গ্ৰহণযোগ্য নহয়। আৰু ছাত্ৰীগৰাকীয়ে হেৰি হ'ব লাগে। ইয়াৰ উপৰিও যোৱাকালি আৰু বিশেষ কিছুমান ঘটনা তেখেতসকলে ঘটাইছে, আৰু কিছুমান নিউজ সাংবাদিক পৰ্টেলেও হেৰি লিখিছে যে এজন নিৰ্দোষী ছাত্ৰ এজন জাষ্ট বিকজ NSYক বদনাম কৰিবৰ কাৰণে নিৰ্দোষী ছাত্ৰ এজনক সজাইছে যে কি ৰেপ কাণ্ডটোত জড়িত আছিলে। আজি সেই ল'ৰাজনক যে, নিৰ্দোষী ল'ৰাজনক যে এনেকৈ যে ওলালে, আজি সেই ল'ৰাজনৰ যি ইফেক্ট পৰিব ফিউচাৰত, সেই ইফেক্টটোৰ জিম্মেবাৰী কোনে ল'ব? সেই ল'ৰাজনৰ ফেমিলিৰ জিম্মেবাৰী কোনে ল'ব? যি মানসিকভাৱে হাৰাশাস্তি হৈ আছে সেই ল'ৰাজনৰ ফেমিলি, কোনে ল'ব এই জিম্মেবাৰী? আপুনি বিচৰা বাতৰি পাব কেৱল News18 এপত। News18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News18 এপ।